হে গাইজ কি খবৰ আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ বৰ্তমান ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকত শেৱালি চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকী প্ৰকৃত পৰিচয় তেওঁ ঘৰ ক'ত তেওঁ কাৰ লগত প্ৰেমৰ সম্পৰ্কত আছে এই সকলোবোৰ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ জৰিয়তে গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বলকচোন ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকত শেৱালি চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকী প্ৰকৃত নাম হৈছে ৰাজশ্ৰী দাস জনপ্ৰিয় অভিনেত্ৰী ৰাজশ্ৰী দাসৰ ঘৰ হ'ল গুৱাহাটী 6 মাইলত জনপ্ৰিয় অভিনেত্ৰী ৰাজশ্ৰী দাসৰ পৰিয়ালৰ বিষয়ে ক'বলৈ গ'লে তেওঁৰ পৰিয়ালত মাক দেউতাক আৰু এজন ককায়েক আছে তেওঁ পিতৃৰ নাম হ'ল প্ৰদীপ কুমাৰ দাস আৰু মাতৃৰ নাম হ'ল কবিতা দাস জনপ্ৰিয় অভিনেত্ৰী ৰাজশ্ৰী দাসৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে ক'বলৈ গ'লে তেওঁ BA কমপ্লিট কৰিছে জনপ্ৰিয় অভিনেত্ৰী ৰাজশ্ৰী দাসে অভিনয় কৰা প্ৰথমখন ধাৰাবাহিকৰ নাম হৈছে পৰিণীতা জনপ্ৰিয় অভিনেত্ৰী ৰাজশ্ৰী দাসে বহুতো অসমীয়া ধাৰাবাহিকত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে আৰু বৰ্তমান ৰাজশ্ৰী দাসে ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনত শেৱালি চৰিত্ৰত অভিনয় কৰি আছে আপোনালোকে বাৰু শেৱালি অভিনয় চাই কেনেকুৱা পাইছে মোক এটা কমেণ্ট কৰি জনাবচোন আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই যদি ভিডিঅ'টো চাই ভাল লাগিলে যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টোত লাইক এটা কৰি দিব আজিলৈ বাই বাই তোমাৰ বাবে হৃদয়তে ৰাখিছো গোপনে নজনানো বুজাকে সোমালাহি বুকুতে ভাল পোৱাৰ শিহৰ